মই গৌৰৱ গগৈ কথাটো বেয়া পাইছোঁ খোলাখুলি কথা গৌৰৱ গগৈ পাছত তাতকেও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুন দায়ো ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে মই ভাবোঁ যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰোঁ গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যিধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে মই ভাবোঁ যে এইটো হ'ব নালাগে এলায়েন্স মানে বন্ধুত্ব এলায়েন্স মানে সমিলমিল এলায়েন্স মানে বুজাবুজি এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় গৌৰৱ গগৈ এশখনতকৈ অধিক বুলি কৈছে দেই এশখন নহয় এশখনতকৈ অধিকত আমি খেলিম বাকীখিনি চিট ভগাই দিম এলায়েন্স হৈ গ'ল বুলি ক'লে তাৰমানে তেওঁ ঘোষণা ক'লে আৰু আলোচনা নকৰাকৈ ঘোষণা কৰিলে গতিকে আৰু সেইটো ঘোষণা কৰা উচিতেই নহয় মই গৌৰৱ গগৈ কথাটো বেয়া পাইছোঁ খোলাখুলি কথা গৌৰৱ গগৈ পাছত তাতকেও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুন দায়ো ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে মই ভাবোঁ যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে আমি আসন বিতৰণ আৰু এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰোঁ গৌৰৱ গগৈয়ে তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত এলায়েন্সটো কমপ্লিট হোৱাৰ লগে লগে গৌৰৱে যিধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে মই ভাবোঁ যে এইটো হ'ব নালাগে এলায়েন্স মানে বন্ধুত্ব এলায়েন্স মানে সমিলমিল এলায়েন্স মানে বুজাবুজি এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় গৌৰৱ গগৈ এশখনতকৈ অধিক বুলি কৈছে দেই এশখন নহয় এশখনতকৈ অধিকত আমি খেলিম বাকীখিনি চিট ভগাই দিম এলায়েন্স হৈ গ'ল বুলি ক'লে তাৰমানে তেওঁ ঘোষণা ক'লে আৰু আলোচনা নকৰাকৈ ঘোষণা কৰিলে গতিকে